শ্ৰদ্ধাৰ ৰাইজ, আজি মই মনৰ আৱেগৰ কথা কেইটামান ক'ম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে গমেই পাওঁ, যিদিনা আমাৰ জুবিন দা আমাৰ মাজৰ পৰা গৈছিলে, সিদিনা মই নহয় গোটেই অসমখনে কান্দিছিলে ক'বলৈ গ'লে। কিন্তু আজি মই ক'বলৈ যাওঁ, যদি কিছুমান ছিংগাৰসকলে বহাগ গ'ল, বিহু গ'ল, কিন্তু কোনো ছিংগাৰে আমাৰ জুবিন দাৰ ক্ষেত্ৰত আহি এটা বিহু গান বা জুবিন গান পোৱা নাই। মই সেইটো নকওঁ, সিহঁতৰ মৰ্জি। তো মই আজি ক'বলৈ খোজোঁ, মৰ্মিতা মিত্ৰ নেকি নামটো আছিলে, ভালকৈ মই নাজানো, এই ভিডিঅ' মই নাচাওঁ, কাৰণ এনেকুৱা অভদ্ৰামী ভিডিঅ' মই কেতিয়াও নাচাওঁ এনেকুৱা ছিংগাৰৰ। চাওক, যিটো গান নেকি আমাৰ মনৰ প্ৰাৰ্থনা হিচাপে গাওঁ, মায়াবিনী গানটো, সি মানে কেনেকুৱা গানটো গাইছে আপোনালোকে নিজ চকুৰে চাই লওক। তো আপোনালোকে নিজ চকুৰে এই ভিডিঅ'টো চাইছে মৰ্মিতাৰ ভিতৰত, তো মানে চাই মানে বহুত বেয়া লাগিছে। মই ভাবোঁ এই ছোৱালীজনীক আৰক্ষীয়ে অতি সোনকালে আটক কৰিব লাগে, কাৰণ আমাৰ জুবিন দাৰ যিটো গান নাকি আমাৰ মনৰ আৱেগ মায়াবিনী, সেইটো গান লৈ কিয় এনেকুৱা মানে কৰিব পাৰিছে। এই ছোৱালীজনীক আমাৰ জুবিন দাৰ ক্ষেত্ৰত গৈ ক্ষমা খোজে আৰু এনেকুৱা কাম অৰ্থাৎ অভদ্ৰামী কাম নকৰে। আৰু মাজতে ওলাই গ'ল আৰু আন এজনী ছোৱালী জুবিন দাৰ ক্ষেত্ৰত গৈ এনেকুৱা অভদ্ৰামী কাম কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। কিয় এনেকুৱা অভদ্ৰামী কাম কৰি আছে? এইবিলাকত কি ডাঙৰ মানুহৰ হাত আছে নেকি? মই ইমান নাজানো। আপোনালোকে যদি গম পায় তেনেহ'লে কমেণ্ট বক্সত এটা কমেণ্ট কৰি যাব, কাৰণ এনেকুৱা অভদ্ৰামী কাম কিয় কৰি আছে।